বৰপেটা ৰোডত চাঞ্চল্যকৰ ঘটনা। বৰপেটা ৰোডৰ কেইবাটাও স্থানত কালী মন্দিৰৰ মূৰ্তিৰ মুণ্ড ভাঙিলে দুষ্কৃতিকাৰীয়ে। ৰাজহুৱা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মা কালীৰ মুণ্ড ভাঙি লণ্ডভণ্ড দুষ্কৃতিকাৰী। মা কালীৰ লগতে কেইবাটাও দেৱ দেৱীৰ মূৰ্তি ভঙাৰ উপৰিও মন্দিৰ কৰিলে লণ্ডভণ্ড। পুৱা প্ৰভাত সেৱা কৰিবলৈ আহি এই ঘটনা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। বৰপেটা ৰোডৰ ৪ নং ৱাৰ্ডৰ অৰবিন্দ সংঘৰ ১০০ বছৰীয়া কালী মন্দিৰ, উত্তৰ বৰপেটা ৰোডৰ ৰামেন্দ্ৰ নগৰৰ ৰাজহুৱা কালী মন্দিৰ, তাৰাবাৰী বস্তিৰ ব্যক্তিগত কেইবাটাও কালী মন্দিৰত প্ৰৱেশ কৰি দুষ্কৃতিকাৰীয়ে মা কালীৰ মূৰ্তি ভাঙাৰ লগতে লণ্ডভণ্ড কৰে। বৰপেটা ৰোড চহৰখনৰ মাজমজিয়াত থকা কালী মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি দুষ্কৃতিকাৰীয়ে মা কালীৰ মূৰ্তিৰ লগতে কেইবাটাও দেৱ দেৱীৰ মূৰ্তি ভঙাৰ উপৰিও মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰাক লৈ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। এই ঘটনা সন্দৰ্ভত গকুল সূত্ৰধৰ নামৰ এজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত আৰু কোনো লোকে জড়িত থকাৰ সন্দেহ স্থানীয় ৰাইজৰ। উচিত তদন্ত কৰি অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ দাবী স্থানীয় ৰাইজৰ। তেওঁৰ চেহেৰা আৰু ফিজিকেল এপিয়াৰেঞ্চত নকয় যে একচুৱেলি তেওঁ ভাঙিছে। তেওঁৰ পিছত আৰু বহুত মানুহ জড়িত হৈ আছে। আমাৰ সন্দেহ আছে বেলেগ মানুহ জড়িত হৈ আছে আৰু এই জড়িত ব্যক্তিজনক ধৰিব লাগে। তেওঁৰ কি উদ্দেশ্যত এইবিলাক কাম কৰি আছে। আৰু এই যে ১০০ বছৰ পুৰণা মন্দিৰ এইটো, আৰু এইটো চবৰে আস্থাৰ জেগা, আৰু এই আস্থাত কিয় আঘাত আনিব লাগে আৰু কি উদ্দেশ্যত ইয়াতে আছে তেওঁৰ, সেইটো আমাৰ জানিব লাগে। মোৰ দুজন আছিল, মোক পানী খুৱাইছে। মোক পানী খুৱাইছা? ষ্টেচনত পানী খুৱাইছা? কাক? নহয়, মোক ষ্টেচনত তাতে মোক খুৱাইছোঁ। তাৰপিছত নাজানো আৰু তাৰপিছত এইফালে মই অলপ মাল খাইছোঁ। মই ভাঙা নাই, মই ভাঙা নাই মন্দিৰ। ৰাইজে কিয় ৰাখিছে? মন্দিৰ ভাঙা অৱস্থাত ৰাইজে তো আটক কৰিছে না, কিয় কৰিছে? নাই, এতিয়া ৰাইজে যদি আটক কৰে এখন মই নাজানো আৰু কিন্তু মই এটা কথা, মই কি খুৱাই গৈছে, মোক মাৰছে, ই মাৰছে। মোক পানী খুৱাইছে তাতে, এই যে ষ্টেচনত। সেইকাৰণে তই আহি মন্দিৰৰ নহয় মূৰ্তি ভাঙবি। সেইকাৰণে কেইটা মূৰ্তি ভাঙছা তই? মই ভাঙা নাই। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, নিউজ 24 এনি।